গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে আৰু আমিও ভালে। আজি পুনৰ মই আকৌ ভ্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। এতিয়া সময় 7:30 বাজিছে। আজি উঠাও দেৰি। আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ ৰিঠি মানুহৰ বেজী আছে, 9 মাহৰ বেজী আছে। ভয়ো লাগিছে অলপ, কিবা কৰে তাই। সেয়ে ভাবিছোঁ ভ্লগটো ষ্টাৰ্ট কৰোঁ আৰু দেখাম তাইনো বেজী দিওঁতে কি ৰিয়েকশ্যন কৰে, তাইনো বেজী দিওঁতে কি ৰিয়েকশ্যন কৰে। আৰু মোৰো বিৰাটেই ভয় লাগি আছে। নেপায় আগতে মাহঁতৰ তাত আছিলোঁ মই, বেজী দিওঁতে প্ৰায় মাহঁতৰ লগত লৈ যাওঁ বা তেনেকুৱা থাকে। তেনেকৈ থাকে, মোৰ তেতিয়া টেনশ্যনটো নাথাকে। এইবাৰ একেবাৰে অকলে আছোঁ, গতিকে চাওঁচোন কি হয় আৰু আপোনালোককো দেখাই থাকিম। চাই থাকিব শেষলৈকে ভ্লগটো। এতিয়া দেখিছেনে কিমান চিঞৰিছে, একদম চিঞৰৰ ৰজা। ঠিক আছে, চাই থাকক শেষলৈকে। এয়া মই বাহু মাছ লৈছিলোঁ, এতিয়া বাহু মাছৰ তৰকাৰী বনাব লাগিব। এয়া বাহু মাছ মই এতিয়া ফ্ৰাই কৰিম। ধুনীয়াকৈ বাহু মাছ মই ফ্ৰাই কৰি লওঁ। মই আপোনালোকক কৈছিলোঁ যে ৰিঠিৰ বেজী আছিলে, বেজী দিবলৈ গৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আজি বেজীটো নহ'ল, বেজী দিয়া নহ'ল। কাৰণ মঙলবাৰেহে হ'ব বেজী। আশাগৰাকীয়ে আমালৈ ফোন কৰিছিলে, তেখেতে কৈছিলে মানে আমাক ক'বলৈ ফোন কৰিছিলে যে আজি বেজী নাই বুলি, কিন্তু মোৰ ফোনটো চাইলেণ্টতে থাকে। মোলৈ ফোন কৰাৰ কাৰণে গম নাপালোৱেই মই। তাৰপিছত আমি গ'লোঁ, তাত গৈ গম পালোঁ যে আজি বেজী নহয়, মঙলবাৰে দিব, আৰু সেইকাৰণে বেজী দিয়া নহ'ল। তাৰপিছত ভাবিলোঁ এতিয়াতো ঠাণ্ডা পৰিবই হ'ল, ৰিঠি ঠাণ্ডাত জন্ম হৈছিল, কিন্তু এতিয়া ৰিঠিৰ যিখিনি কাপোৰ আছিল সেইখিনি কাপোৰ এতিয়া আমি পিন্ধাব টোটেলি নোৱাৰোঁ। তাই ডাঙৰ হ'ল অকণমান, আৰু সেইকাৰণে ভাবিলোঁ আজি ৰিঠিৰ কাৰণে কিবা কিবি অকণমান বজাৰ কৰোঁ, খুব কমকৈ আৰু অকণমান বজাৰ কৰোঁ। মানে যদি পটককৈ বৰষুণ দিয়ে ঠাণ্ডাটো পৰি যাব, এতিয়া পূজাও পালেহি, আৰু সেয়ে ভাবিলোঁ অকণ বজাৰ কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি বজাৰ কৰিলোঁ। অলৰেডি কৰি আনিলোঁ, আৰু সেইকণ সময়ত মোৰ কেমেৰা অফ আছিল। মই সেই বজাৰ কৰা মুহূৰ্তখিনি শ্বেয়াৰ কৰিব নোৱাৰিম, আৰু এতিয়া যিখিনি মই বজাৰ কৰি আনিলোঁ তাইৰ কাৰণে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাই থাকক ভিডিঅ'টো। সেইখিনি ৰিঠিৰ কাৰণে মই আনিছোঁ। এইটো পেণ্ট খুব ধুনীয়া পেণ্ট, ইমান চফ্ট হয়, বিৰাটেই ভাল লাগিছে মোৰ। সেইটো তাই অলপ ভাল পাব পিন্ধি, ঠাণ্ডাত এতিয়া পিন্ধিবলৈ তাই বহুত ভাল হ'ব। আৰু এইটো খুব ধুনীয়া লাগিছে, ইমান কিউট। সৰু ল'ৰা ছোৱালী বস্তুবোৰ ইমান কিউট হয় ন, মোৰ বহুত ভাল লাগিছে। সেইটো ইমান ধুনীয়া, দামবোৰো বৰ বেছি নহয়, কিন্তু খুব কম ৰেটত ইমান ধুনীয়া বস্তুবোৰ। আৰু এইটো ইমান ধুনীয়া, কালাৰটো যে বিৰাটেই ধুনীয়া। আৰু কি জানো, মোৰ পিংক বস্তুটো থাকিলে ক'ৰবাত মোৰ ভালেই লাগে। এইটো খুব ধুনীয়া, কালাৰ কম্বিনেশ্যনটো বিৰাট ধুনীয়া। আই লাভ মম। উফ ৰাম, ইমান ভাল লাগিছে। বিশেষকৈ এইটো মোৰ বিৰাট ভাল লাগিছে। এওঁক মই কৈছোঁ এইটো ল'মেই, আই লাভ মম। তাৰপৰা তেওঁ কৈছে যে আই লাভ পাপা, তেনেকুৱা চোৱা নাই, নাপালোঁ। তাৰপিছত এইটো এটা ইমান ধুনীয়া, খুবেই ধুনীয়া। এইফালেদি
এই অপশ্যনটো যে এই অপশ্যনটো থাকিলে মই ভাল পাওঁ এইটো মানে খুলি পেলাই পিন্ধাবলৈ বিৰাট সুবিধা হয় মোৰ তাৰপিছত আহিল এইটো লৈছিলোঁ এইটো কিন্তু ঊলৰ হয় দেই এইটো ঊলৰ হয় কিন্তু ইমান কিউট হয় মোৰ ভাল লাগিলে সেইকাৰণে মই ল'লোঁ কিন্তু মই ৰিদ্ধিক এতিয়ালৈকে ঊলৰ একোৱেই পিন্ধোৱা নাই এইবাৰহে এইটো ল'লোঁ নহয় এইটো পিন্ধাম বুলি ভাবিছোঁ তাকে ভাল লাগে আৰু ৰিদ্ধিৰ যে প্ৰায়বিলাক কাপোৰ পিংক হয় এনেকুৱা পিংক হয় অৰেঞ্জ হয় এনেকুৱা টাইপৰ কাপোৰবোৰ বেছি আৰু হোৱাইটৰ আছে দেই কাপোৰ হোৱাইটৰ আছে ভাল লাগে এইখিনিয়ে কাপোৰ এইখিনিয়ে ল'লোঁ আৰু ল'ব লাগিব লাহে লাহে এইখিনি খুব ভাল লাগিলে গোটেইকেইটা কাপোৰে মোৰ বহুত ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবচোন দেই আৰু এটা ল'লোঁ খুবেই ইম্পৰ্টেণ্ট বস্তু ৰিদ্ধিৰ কাৰণে বেবী স্কিন কেয়াৰ উইক্সটো এইটো তাইক ইউজ কৰোঁ মোৰ বহুতেই ভাল লাগে এইটো ইউজ কৰিবলৈ মই ভাল পাওঁ আৰু তাইৰ বস্তু হিচাপে তাইক মই পাউডাৰ হিমালয়া ইউজ কৰি আছোঁ হিমালয়া পাউডাৰটো মোৰ ভাল লাগে এইটো আজি আনিলোঁ আৰু তাইৰ গোটেইখিনি বস্তুৱে দেখাই দিলোঁ আৰু মামী পকপে এইটো ল'লোঁ এইখিনিয়ে তাইৰ আছিল আজিৰ বজাৰ আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব